সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাই দেখুৱাম সৰিয়হৰ লগত মাছ ভাপত দিয়া। এয়া মই এখন কলপাত লৈছোঁ। কলপাতখন অলপমান সেকি ল'ম যাতে ফাটি নাযায়। মাছখিনি দিবৰ বাবে মই লৈছোঁ এয়া পিঁয়াজ, বিলাহী, আদা, নহৰু অলপমান খুন্দি লৈছোঁ। সৰিয়হখিনি মই শুকান আৰু লৈছোঁ আদাৰ পাত আৰু দুটা জলকীয়া। এয়া মই মাছখিনি নিমখ হালধি সানি থৈ দিছিলোঁ। এতিয়া সৰিয়হখিনি দি দিম। সৰিয়হখিনি দি দিলোঁ। আদা, নহৰু, বিলাহী, পিঁয়াজ, দি দিলোঁ। এতিয়া মই দি দিম নিমখ দি দিলোঁ। এতিয়া হালধি অকণমান দি দিম। এয়া হালধি দি দিলোঁ। এতিয়া দি দিম মই মিঠাতেল। এইখিনি এতিয়া ভালদৰে সানি ল'ম। জলকীয়া দুটা দি দিম। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম যাতে ভালদৰে মিক্স হৈ যায় আৰু ভালদৰে সানি ল'লোঁ। আদাৰ পাত দিলে ফ্লেভাৰটো ধুনীয়া হয়, নিদিলেও কোনো কথা নাই। এতিয়া কলপাতখন ভালদৰে মেৰিয়াই বান্ধি ল'ম যাতে ফাটি নাযায়। পলা কৰি ল'লোঁ। এতিয়া ভালদৰে মেৰিয়াই ল'ম। মোৰ টোপোলাটো হৈ গ'ল। এতিয়া মই এখন কেৰাহী লৈছোঁ। ইয়াত পানী অলপমান দি দিম। পানীখিনি উতল আহি গ'ল। এতিয়া তাত ষ্টেণ্ড দি দিছোঁ। তাৰ ওপৰত টোপোলাটো দি দিলোঁ। এতিয়া ঢাকন লগাই 20 মিনিটমান সিজিবলৈ এৰি দিম। মাজতে এবাৰ চাম, ওলটাই দি দিম। এয়া মোৰ 20 মিনিট হৈ গ'ল। এতিয়া চালোঁ, অলপমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এতিয়া খুলিম, তেনেকুৱা হৈছে। ভাপত দিয়াৰ কাৰণে অলপমান পানী ওলাইছে। এয়া মোৰ সৰিয়হ দিয়া মাছ ৰেডি হৈ গ'ল। ধুনীয়াকৈ সিজি গৈছে। এয়া উলিয়াই ল'লোঁ বেলেগকৈ। এয়া মোৰ আজি দুপৰীয়াৰ সাজ এনেকৈয়ে খালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।